ওম শান্তি। 28 জানুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, সন্মান সহকাৰে উত্তীৰ্ণ হ'বলৈ শ্ৰীমতত চলি থকা কুসংগ আৰু মায়াৰ ধুমুহাৰ পৰা নিজক সাৱধানে ৰখা। প্ৰশ্ন: পিতাই সন্তানসকলৰ কি সেৱা কৰিলে যিটো সন্তানসকলেও কৰিব লাগে? উত্তৰ: পিতাই অতি মৰমৰ সন্তান বুলি কৈ হীৰাতুল্য কৰি তোলাৰ সেৱা কৰিলে। এনেকৈ আমি সন্তানসকলেও নিজৰ মৰমৰ ভাইসকলক হীৰাতুল্য কৰি তুলিব লাগে। এই ক্ষেত্ৰত কষ্টৰ কোনো কথা নাই, কেৱল ক'ব লাগে যে পিতাক স্মৰণ কৰক, তেতিয়া হীৰাতুল্য হৈ যাবা। প্ৰশ্ন: পিতাই নিজৰ সন্তানসকলক কোনটো হুকুম দিছে? উত্তৰ: সন্তানসকল, তোমালোকে সঁচা উপাৰ্জন কৰা আৰু আনকো কৰোৱা। তোমালোকে কাৰো পৰা ধাৰ লোৱাৰ হুকুম নাই। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পঢ়াত কেতিয়াও গাফিলতি কৰিব নালাগে। স্বদৰ্শন চক্ৰধাৰী হৈ থাকিব লাগে। হীৰাতুল্য কৰি তোলাৰ সেৱা কৰিব লাগে। 2. সঁচা উপাৰ্জন কৰিব আৰু কৰাব লাগে। নিজৰ সকলো পুৰণি সামগ্ৰী বিনিময় কৰিব লাগে। কুসংগৰ পৰা নিজকে সাৱধানে ৰাখিব লাগে। বৰদান: জগতৰ জ্যোতি হৈ ভক্তসকলক দৃষ্টিৰে ভৰপূৰ কৰোঁতা দৰ্শনীয় মূৰ্ত হোৱা। গোটেই বিশ্বই তোমালোক জগতৰ জ্যোতিৰ দৃষ্টি ল'বলৈ প্ৰতীক্ষা কৰি আছে। যেতিয়া তোমালোক জগতৰ জ্যোতি নিজৰ সম্পূৰ্ণ স্থিতিত উপনীত হ'বা, অৰ্থাৎ সম্পূৰ্ণতাৰ চক্ষু মুকলি হ'ব, তেতিয়া ছেকেণ্ডত বিশ্ব পৰিৱৰ্তন হ'ব। তেতিয়া তোমালোক দৰ্শনীয় মূৰ্ত আত্মাই নিজৰ দৃষ্টিৰে ভক্ত আত্মাসকলক ভৰপূৰ কৰিব পাৰিবা। দৃষ্টিৰে ভৰপূৰ হ'বলগীয়াসকলৰ দীঘলীয়া শাৰী আছে। সেয়েহে সম্পূৰ্ণতাৰ চক্ষু যাতে মুকলি হৈ থাকে, চকু মোহাৰি থকা আৰু সংকল্পৰ চাক্ষুদ্ধ হোৱা বা তন্দ্ৰাচন্দ্ৰ হোৱাৰ বন্ধ কৰা, তেতিয়া দৰ্শনীয় মূৰ্ত হ'ব পাৰিবা। শ্লোগান: নিৰ্মল স্বভাৱ নম্ৰতাৰ চিহ্ন। নিৰ্মল হোৱা, তেতিয়া সফলতা পাবা। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত: মন বুদ্ধি একাগ্ৰ কৰিবলৈ মনমনা ভৱ মন্ত্ৰ সদায় স্মৃতিত ৰাখা। মনমনা ভৱ মন্ত্ৰৰ বাস্তৱিক ধাৰণাৰে প্ৰথম নম্বৰত আহিব পাৰা। মনৰ একাগ্ৰতা অৰ্থাৎ এজনৰ স্মৃতিত থকা। একাগ্ৰ হোৱাটোৱে একান্ত অৱস্থা। যেতিয়া সকলো আকৰ্ষণৰ প্ৰকম্পনৰ পৰা অন্তৰ্মুখী হ'বা, তেতিয়া মনৰ দ্বাৰা গোটেই বিশ্বক শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিব পাৰিবা। ওম শান্তি।